কথাবোৰ একচেপ্ট নকৰে, এই কথাবোৰ গ্ৰহণ নকৰে আৰু যাৰ পৰিণতি যোৱা বিগত লোকসভাৰ নিৰ্বাচনত আমি দেখিলো। আৰু তাৰ কাৰণে তেওঁ গম পালে যে অসমত এনেকুৱা ডিভাইড এণ্ড ৰুল পলিচি বেছি দিনলৈকে নাখাতে। এই আঁচনি দিয়া যি প্ৰক্ৰিয়া, আঁচনি দি ৰাজকোষৰ ধন শেষ কৰা, মানুহক মানে কৰ্ম বিমুখ কৰা এটা সংস্কৃতি যি অসমত গঢ়ি তুলি আছে, সেই সংস্কৃতিবোৰ মানুহে আৰু বেছি দিন সহ্য কৰি নাথাকে। আমি দেখিছো আজি অসমত এনেকুৱা এটা পৰিস্থিতি হৈছে য'ত বিজুলী মাচুল আজি 2 মাহ পূৰ্বে যাৰ ঘৰত 200 টকা আছিল, সেই বিজুলী মাচুল গৈ পেলাই আপোনাৰ 1000 টকা 1500 টকালৈকে হৈছে। তো এইবোৰ মই কোৱা কথা নহয়, অসমৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে বাহিৰত আহি পেলাই তেওঁলোকে প্ৰটেষ্ট কৰি আছে। গতিকে এই কথাবোৰৰ পৰা এটা কথা স্পষ্ট হৈছে যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী স্মাৰ্ট মিটাৰৰ জৰিয়তে যি স্মাৰ্ট মানি কালেকশ্যন প্ৰক্ৰিয়া তেওঁলোকে কৰি আছে, স্মাৰ্ট মিটাৰৰ জৰিয়তে তেওঁলোকে যি ৰেভিনিউ জেনেৰেট কৰিব বিচাৰি আছে, ৰেভিনিউ জেনেৰেট ইন দ্য চেন্স অফ তেওঁলোকৰ ধাৰৰ বোজা ইমান হৈ গৈছে, তেওঁলোকে বিধায়ক কিনা বেচা প্ৰক্ৰিয়া, তেওঁলোকে বেলেগ ৰাজ্যৰ দায়িত্ব লৈ পেলাই অসমৰ পৰা পইচা নি পেলাই তাত ইলেকশ্যন চলোৱা প্ৰক্ৰিয়া। গতিকে অফক'ৰ্চ ৰাইজৰ সাধাৰণ খাটি পোৱা কৃষক শ্ৰমিকৰ পইচা সেই মানুহবোৰক তেওঁলোকে হেঁচা দি পেলাই কৰ সংগ্ৰহ কৰা, কেতিয়াবা যদি ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট, কেতিয়াবা ইলেক্ট্ৰিচিটি APDCL, শক্তি বিভাগ। গতিকে এই কথাবোৰৰ পৰা এটা কথা স্পষ্ট যে এই ৰাজ্যত তেওঁৰ চৰকাৰটো খুব ষ্টেবল নহয়। আৰু আপোনাৰ লগত মই অথনি কথা পাতি আছিলো যে এই মুহূৰ্তত ভাৰত চৰকাৰৰ এখন ওলাইছে, প্ৰতিবেদন এখন ওলাইছে, মই এইটো আপোনাক দেখুৱাব বিচাৰিছো। তাতে উল্লেখ আছে যে 2023 চনৰ ভাৰতত 10ম আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱা নাছিলে 65 লাখ ছাত্ৰ ছাত্ৰী। শিক্ষা বিভাগৰ প্ৰতিবেদনৰ তথ্য আৰু শিক্ষা বিভাগৰ প্ৰতিবেদনৰ তথ্যত যদি 65 লাখ ল'ৰা ছোৱালী ক্লাছ 10 আৰু 12 পাছ কৰা নাই, তাৰ মানে শিক্ষাৰ মানদণ্ডটো ভাৰতত আজি কি পৰ্যায়ত গৈছে। আমি সিদিনা চৰকাৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে দিয়া ষ্টেটমেণ্ট যে আমাৰ ৰাজ্যত আজি ড্ৰপ আউটৰ সংখ্যা এভৰিডে বাঢ়ি আছে, এতিয়াও পৰিশোধিত ব্যৱস্থা ইলেক্ট্ৰিফিকেশ্যন নাই, এতিয়াও বহুত বিদ্যালয় কেঁচা ঘৰত চলি আছে। গতিকে এই কথাবোৰ কেইদিনমান পূৰ্বে আমি দেখিছিলো 25% যি প্ৰাইভেট স্কুলৰ অসমীয়া মাধ্যমত ৰিজাৰ্ভেশ্যন কৰিছে ইকনমিক উইক ছেকশ্যনৰ কথা, সেই ৰিজাৰ্ভেশ্যনটো তেওঁলোকে কিয় ইউনিনিমাছ নকৰে, সেই ৰিজাৰ্ভেশ্যনটো কিয় আপোনাৰ ক্ষেত্ৰত নকৰে, সেই ৰিজাৰ্ভেশ্যনটো যিবোৰ ডাঙৰ ডাঙৰ ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় আছে তাত কিয় নকৰে? কাৰণ তাত তেওঁৰ নিজৰ পৰিয়ালৰ বিদ্যালয় আছে, তাত অসমৰ ডাঙৰ ডাঙৰ কৰ্পৰেট বিজনেছ বণিক গোষ্ঠীৰ মালিকৰ বিদ্যালয় আছে, তাত হয়তো ৰাজ্যৰ ৰজা বুলিয়ে কৈছো, তেওঁলোকে নিজক ৰজা বুলি ভাবে, ৰজাজনৰ কোনোবা ঘনিষ্ঠ ব্যক্তিৰ বিদ্যালয় আছে। গতিকে এই যে খেনুক দেখি ৰন্ধা বঢ়া, খেনুক দেখি দুৱাৰ মতা, এই নীতিটো বন্ধ কৰিব লাগে। আৰু যদি এইটো বন্ধ নকৰে তেতিয়াহ'লে 2026 চনত এই অসমত অসমীয়া ৰাইজে, অসমৰ খাটি খোৱা জনতাই, সাধাৰণ কৃষক শ্ৰমিকে এই চৰকাৰখনক বিদায় দিব। তেওঁলোকে যি ভুৱা প্ৰতিশ্ৰুতি, মানে পৰিৱৰ্তনৰ যি ভুৱা প্ৰতিশ্ৰুতি দিছিলে, সেই পৰিৱৰ্তন আমি দেখিলো আজি কেনেকুৱা ধৰণৰ পৰিৱৰ্তন আমাৰ ইমান হ'ল যে আমাৰ গেছৰ চিলিণ্ডাৰৰ দাম 1200 পাৰ হ'ল, পেট্ৰল ডিজেলৰ দামটো ক'বই নালাগে, এইপিনে আপোনাৰ মানুহক লুণ্ঠন কৰিবলৈ স্মাৰ্ট মিটাৰ আনিছে, এইপিনে আপোনাৰ নহৰুৰ দাম 370 টকা কেজি হ'ল, এইপিনে আপোনাৰ তেলৰ দাম 170 টকা কেজি হ'ল, লিটাৰ হ'ল। গতিকে এই কথাবোৰ আমি যদি বিশ্লেষণ কৰোঁ সামগ্ৰিকভাৱে, শিক্ষাৰ কথাটো ক'বলৈ গ'লে ৰাজ্যত মানে শিক্ষা ব্যৱস্থা ইমান জুৰুলা অৱস্থা, শিক্ষা আৰু বিশেষকৈ স্বাস্থ্য খণ্ড ইমান জুৰুলা অৱস্থা, যদি আপুনি মাইনৰ অপাৰেশ্যন এটা কৰিব লাগে, অলপ ক্ৰিটিকেল চিটুৱেশ্যন, আপুনি গুৱাহাটীত কৰিব নোৱাৰে। আপুনি ক'ত যাব লাগে? আপুনি বাহিৰৰ ৰাজ্যত যাব লাগে। যিখন ৰাজ্যৰ MP, ষ্টেণ্ডিং MP, যোৰহাটৰ তেতিয়া তপন গগৈ MP আছিলে, তেওঁৰ ভৰিত দুখ পাতে ক'ত মানে দিল্লীলৈ উৰা মাৰিব লগা হ'ল। গতিকে এই কথাবোৰৰ পৰা আমি গম পাওঁ, ভালকে আমি দেখি আছো যে তেওঁলোকৰ চৰকাৰটো ক্ৰাইচিছত চলি আছে, ক্ৰাইচিছ ইন দ্য ৰেচপেক্ট প্ৰেজেন্স অফ ইন ৰেচপেক্ট টু এভৰি মানে ছেকশ্যন ইন এভৰি ডিপাৰ্টমেণ্ট। আৰু য'ত নেকি ব্যৱস্থা এটা ডিচেন্ট্ৰেলাইজ নহয়, য'ত নেকি সৰু সৰু বস্তু মুখ্যমন্ত্ৰী আহি পেলাই মন্তব্য দিব লাগে, যিটো ৰাজ্যত নেকি শিক্ষামন্ত্ৰীয়ে নিজেই নাজানে অহাকালি মেট্ৰিকৰ পৰীক্ষাৰ ৰিজাল্ট দিবনে নাই, মুখ্যমন্ত্ৰীয়ে টুইট কৰাৰ পিছত শিক্ষামন্ত্ৰীয়ে গম পায়, তেতিয়া তাত ক'বলগীয়া একোই নাথাকে।
মূল কথাটো এইটোৱেই যে তেওঁলোকৰ দিন ভাল চলা নাই। অসমৰ ৰাইজে এইবোৰ কথা পৰ্যবেক্ষণ কৰি আছে, অসমৰ ৰাইজে দেখি আছে, আৰু 2026 চনত তেওঁলোকক বিদায় দিয়া হ'ব, আৰু সেইটো একদম খাটাং। আৰু আমাৰ দলৰ ফালৰ পৰা বিভিন্ন ধৰণৰ পৰিকল্পনা লোৱা হৈছে, আৰু সেইমতে আমি আগবাঢ়িম। গুৱাহাটীৰ বৰ্তমান যি বান পৰিস্থিতি তাক লৈ বিভিন্ন ধৰণে বিৰোধী প্ৰতিক্ৰিয়া দি আহিছে। আপোনালোকৰ কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া হ'ব বৰ্তমান গুৱাহাটীৰ বানপানী? চাওক, আমি বানপানী হোৱা কথাটো অসমত বা পৃথিৱী বিশ্বত বেলেগ বেলেগ ঠাইত নতুন কথা নহয়, কিন্তু প্ৰাকৃতিক এটা দুৰ্যোগ বুলিয়ে ক'ব পাৰি। কিন্তু গুৱাহাটীত যিটো বানপানী হয়, আৰু বিগত সময়ত আমি যিটো বস্তু দেখিছো, যোৱা কিছুদিন পূৰ্বে আমি গুৱাহাটীত যি পৰিৱেশ হোৱা দেখিছো, একদম আধা ঘণ্টাৰ বানপানীত যে ৰাতি 12টা, 1টা, 2টা বজালৈকে মানুহ আবদ্ধ হৈ থাকিব লগা হ'ল। আৰু মানুহ আবদ্ধ হৈ থকাৰ পিছত মানুহৰ এটা স্বতঃস্ফূৰ্ত বহিঃপ্ৰকাশ ঘটে, মানুহৰ খং ক্ষোভ থাকে। তাৰপিছত সেই খং ক্ষোভৰ চলিউশ্যন দিব নগৈ চৰকাৰ প্ৰশাসনে কি কৰিলে, গোটেই কথাখিনি তেওঁলোকে ব্যক্তিগতভাৱে কিছুমান অনুষ্ঠান প্ৰতিষ্ঠান, DPS, USTM এনেকুৱা ধৰণৰ প্ৰতিষ্ঠানক তেওঁলোকে টাৰ্গেট কৰা দেখা পায়। আৰু গোটেই বস্তুটোৰ চলিউশ্যনৰ বিপৰীতে গৈ পেলাই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই য'ত তেওঁ চলিউশ্যনৰ কথা ক'ব লাগিছিল, বিভিন্ন ঠাইত মানুহ আমি দেখিছিলো, যেনেকে বানপানীৰ ফলত মানুহ প্ৰায় দীঘলীয়া সময় তাতে মানুহ নিজৰ ঘৰত সোমাব পৰা নাছিলে। মানুহৰ ঘৰৰ চোফাটোলৈকে বানপানীৰ তলত 6 মাইলৰ নিচিনা অঞ্চলত আমি দেখিছো যে ঘৰৰ চোফাটো পানীৰ তলত সোমাই গৈছে। কিন্তু সেই কথাবোৰ কথা তেওঁলোকে আলোচনা নকৰাকে, একো এটা কোনো চলিউশ্যন নোলোৱালৈকে অলপ সৰু সৰু বানপানী হলে গুৱাহাটীত যিটো পৰিস্থিতি হয়, তাকে নকৈ তেওঁ চালে বেৰে কোবাই কিছুমান কথা ক'লে। আমি দেখিছো গুৱাহাটীৰ ডেভেলপমেণ্ট মন্ত্ৰী, তেওঁৰো কোনো ৰেছপনচিবিলিটি নাই। ইয়াত কি চলিউশ্যন ওলাব লাগে, বিজ্ঞানসন্মত দৃষ্টিভংগী কি হ'ব লাগে, সেইবোৰ একো নাই। আৰু যোৱা কেইদিনমান ধৰি এটা ডিবেট দেখি আছো যে USTMৰ কাৰণে গুৱাহাটীত বানপানী হয়। যদি কোনোবা অনুষ্ঠানৰ কাৰণে গুৱাহাটীত বানপানী হয়, প্ৰকৃতাৰ্থত যদি হয়, তাৰ প্ৰপাৰ চলিউশ্যন লাগে। কিন্তু তাকে নকৰি গৈ পেলাই সেই অনুষ্ঠানটো বন্ধ কৰি দিব লাগে, সেই অনুষ্ঠানত পঢ়িব নালাগে, সেই অনুষ্ঠানত বিভিন্ন দৃষ্টিভংগী আনি পেলাই এজন ৰাজ্যৰ মুখ্যমন্ত্ৰী কোন আমি সেইবোৰ নাজানো, কিন্তু মুখ্যমন্ত্ৰীৰ চকীত বহি থকা ব্যক্তিজন, তেওঁৰ মৰ্যাদা আছে। আৰু তেওঁ অসমৰ জনসাধাৰণক যেতিয়া ৰিপ্ৰেজেণ্ট কৰে, অসমৰ জনসাধাৰণক যেতিয়া তেওঁ কথাবোৰ কয়, গোটেই অসমৰ ৰাইজৰ চেণ্টিমেণ্ট জড়িত হৈ থাকে। গতিকে তেওঁ যেতিয়া ষ্টেটমেণ্ট দিয়ে, তেতিয়া এইবোৰ কথা ভাবিব লাগে। যেতিয়া কালি আমি দেখিলো যে মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে যে USTMত পঢ়া ল'ৰা ছোৱালীৰ কাৰণে এক্সট্ৰাকে পৰীক্ষা লোৱা হ'ব, আজি ৰাতিপুৱা মই পিছু হাজৰিকাৰ বাইদেউ দেখিলো। গতিকে এনেকুৱা অবান্তৰ অবাস্তৱ কিছুমান কথা, যিবোৰ কথা মানে খুব ভাল নেদেখি তেওঁ ক'ব পাৰিলে হয় যে USTMত নম্বৰৰ কথা কিবা, যে তেওঁলোকৰ কিবা যিটো আপোনাৰ হেৰি হয়, যে তাত যিটো ইভালুৱেশ্যন মেথড সেইটো অসমৰ লগত ইউনিফৰ্ম কৰিব পাৰে, সেইবোৰ কথা তেওঁ আনি পেলাই যদি ক'ব লাগে, তাত আলোচনা বিলোচনা হ'ব পাৰে। কিন্তু ডাইৰেক্ট আপুনি যদি কৈ দিয়ে যে বাহিৰৰ ৰাজ্যৰ পৰা পঢ়ি আহিলে, এতিয়া মই নিজে দিল্লী ইউনিভাৰ্চিটিৰ পৰা পাছ আউট হয়, মই অসমত আহি পেলাই যদি মই কোনোবা এখন অনুষ্ঠানত মই চাকৰি কৰিব লাগে, বা মই যদি ক'ৰবাত মানে সোমাব লাগে, তাৰ কাৰণে কি মই আকৌ বেলেগকে এখন পৰীক্ষা দিম নেকি? গতিকে এই কথাবোৰ কিমান বাস্তৱসন্মত হয়, কিমান যুক্তিসন্মত হয়, সেয়া অসমৰ ৰাইজে বিবেচনা কৰিব। আৰু এটা কথা আছে, বিনাশকালে বিপৰীত বুদ্ধি। একচুৱেলি এই চৰকাৰৰ মন্ত্ৰীসকল, বিষয়াসকল আৰু চৰকাৰৰ মুখ্যমন্ত্ৰী বিশেষকৈ তেওঁ নিজেই যেতিয়া কিছুমান ষ্টেটমেণ্ট দিয়ে যে মই মানে পাগলা কুকুৰৰ নিচিনা কংগ্ৰেছে মোক জোকাই ল'ব নালাগে, পগলা কুকুৰে কামুৰিব, তাৰপিছত আৰু আমি তাত আপোনাৰ ক'বলৈ ষ্টেটমেণ্ট দিবলৈ, তাত আপোনাৰ ৰিয়েকশ্যন দিবলৈ একো নাথাকেই। য'ত মুখ্যমন্ত্ৰীয়ে নিজেই প্ৰমাণ কৰে তেওঁ মানে মানসিকভাৱে ভাৰসাম্যতা হেৰুৱাইছে। মুখ্যমন্ত্ৰীৰ ভাষ্য, য'ত এগৰাকী সাংবাদিকে তেওঁক সোধে যে গুৱাহাটীৰ পাহাৰখন, মান্দাকাটাৰ পাহাৰ কাটিছে, তাত জৈৱ বৈচিত্ৰ্য আৰু সেউজীকৰণৰ কথা আহে, তাত মানুহৰ মানে যিটো আপোনাৰ ইক'চিষ্টেম ডিছবেলেঞ্চ হয়, ইমবেলেঞ্চ হয়। গতিকে এই কথাবোৰ যেতিয়া সোধা হয়, তেতিয়া আপুনি তাক লৈ পেলাই USTMৰ লগত সাঙুৰ কৰাই দি দিয়া হয়, তাক সাংবাদিকৰ ধৰ্ম কি সোধা হয়। গতিকে চাওক, যি সময়ত আপুনি, মই জানো সেই ব্যক্তিগৰাকী, তাক আপুনি মূল সুঁতিৰ অসমীয়া বুলি সেই ব্যক্তিগৰাকীক আপুনি স্বীকৃতি দিছে মানে আপোনাৰ চৰকাৰে গৰীয়া মৰীয়া জ্বলা চয়ত তেওঁলোকক খিলঞ্জীয়া ভূমিপুত্ৰ
বা ছান অফ চইল বুলি যাক কোৱা হয় তেওঁলোকক কোৱা হৈছে। তাৰপিছত যদি আপুনি সেই সাংবাদিকগৰাকীৰ নাম তেওঁৰ নাম শ্বাহ আলম, আৰু মই যিমানটো কালি দেখিছোঁ, আৰু সেই ব্যক্তিগৰাকীক যেতিয়া সোধা হয় যে আপোনাৰ ধৰ্ম কি, আপুনি আপোনাৰ কাৰণে মই অসমত থাকিব পাৰিম নে নাই, আপোনাৰ কাৰণে মোৰ ডেম'গ্ৰাফিক ক্ৰাইচিছ হৈছে, তেতিয়া এই কথাবোৰ যেতিয়া আহে তেতিয়া নিঃসন্দেহে গম পোৱা যায় যে তেওঁলোকে দুটা ধৰ্মক ডিভাইড কৰিব বিচাৰিছে। ইয়াত খিলঞ্জীয়া, ভূমিপুত্ৰ এইবোৰ কোনো কুৱেশ্যন আজিৰ দিনত বিজেপি ৰাখাই নাই। কাৰণ যদি ৰাখিলে হয় তেতিয়াহ'লে এই যিগৰাকী সাংবাদিক তেওঁতো হাড়ে সিমজুৱা এজন অসমীয়া ল'ৰা, তেওঁক কিয় সুধিলে? কাৰোবাক তেওঁলোকে আগতে ডিভাইড কৰি আছে, মিয়া 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 বুলি কৈ পেলাই এই মানুহজন অবান্তৰ অবাস্তৱ কথাবোৰ সদায় কৈ থাকে। গুৱাহাটীত দিনটোৰ ভিতৰতে মিয়াক আঁতৰাই দিব লাগে বুলি কোৱা ব্যক্তিজন হিমন্ত বিশ্ব শৰ্মা, আৰু সেই কথাবোৰ কোৱাই পেলাই যেতিয়া দেখিলে যে অসমৰ জনসাধাৰণত, জনমানসত অসমৰ মানুহে এই কথাবোৰ একচেপ্ট নকৰে, এই কথাবোৰ গ্ৰহণ নকৰে, আৰু যাৰ পৰিণতি যোৱা বিগত লোকসভাৰ নিৰ্বাচনত আমি দেখিলোঁ। আৰু তাৰ কাৰণে তেওঁ গম পালে যে অসমত এনেকুৱা ডিভাইড এণ্ড ৰুল পলিচি বেছি দিনলৈকে নাখাটে। এই আঁচনি দিয়া যি প্ৰক্ৰিয়া, আঁচনি দি ৰাজকোষৰ ধন শেষ কৰা, মানুহক মানে কৰ্মবিমুখ কৰা এটা সংস্কৃতি যি অসমত গঢ়ি তুলি আছে, সেই সংস্কৃতিবোৰ মানুহে আৰু বেছি দিন সহ্য কৰি নাথাকে। আমি দেখিছোঁ আজি অসমত এনেকুৱা এটা পৰিস্থিতি হৈছে য'ত বিজুলী মাচুল আজি 2 মাহ পূৰ্বে যাৰ ঘৰত 200 টকা আছিল, সেই বিজুলী মাচুল গৈ পেলাই আপোনাৰ 1000 টকা 1500 টকালৈকে হৈছে। তো এইবোৰ মই কোৱা কথা নহয়, অসমৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে বাহিৰত আহি পেলাই তেওঁলোকে প্ৰটেষ্ট কৰি আছে। গতিকে এই কথাবোৰৰ পৰা এটা কথা স্পষ্ট হৈছে যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী স্মাৰ্ট মিটাৰৰ জৰিয়তে যি স্মাৰ্ট মানি কালেকশ্যন প্ৰক্ৰিয়া তেওঁলোকে কৰি আছে, স্মাৰ্ট মিটাৰৰ জৰিয়তে তেওঁলোকে যি ৰেভিনিউ জেনেৰেট কৰিব বিচাৰি আছে, ৰেভিনিউ জেনেৰেট ইন দ্য চেন্স অফ তেওঁলোকৰ ধাৰৰ বোজা ইমান হৈ গৈছে, তেওঁলোকে বিধায়ক কিনা বেচা প্ৰক্ৰিয়া, তেওঁলোকে বেলেগ ৰাজ্যৰ দায়িত্ব লৈ পেলাই অসমৰ পৰা পইচা নি পেলাই তাত ইলেকশ্যন চলোৱা প্ৰক্ৰিয়া। গতিকে অফক'ৰ্চ ৰাইজৰ সাধাৰণ খাটি পোৱা কৃষক শ্ৰমিকৰ পইচা সেই মানুহবোৰক তেওঁলোকে হেঁচা দি পেলাই কৰ সংগ্ৰহ কৰা, কেতিয়াবা যদি ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট, কেতিয়াবা ইলেক্ট্ৰিচিটি APDCL, শক্তি বিভাগ। গতিকে এই কথাবোৰৰ পৰা এটা কথা স্পষ্ট, নেদাৰলেণ্ডত টিমত দিছে, এতিয়া চৰকাৰীভাৱে মই গোটেইখিনি বস্তু দেখা নাই, কিন্তু ইট ইজ ভেৰি প্ৰিমেচিউৰ টু চে এনিথিং। কাৰণ আগতেও বিভিন্ন, মই কোনো চৰকাৰক দোষাৰোপ কৰিব বিচৰা নাই, কিন্তু আগতেও বিভিন্ন ধৰণে আমি বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ লগত জড়িত থকা IIT ৰুড়কী হওক, IIT গুৱাহাটী হওক, বিভিন্ন ধৰণে এনালাইচিছ কৰিছিলে, কিন্তু তাৰ সলিউশ্যন নলয়। কিন্তু এটা কথা, স্মাৰ্ট মিটাৰৰ নামত পইচা খাব আদানীয়ে, স্মাৰ্ট মিটাৰৰ নামত ঠিকা দিয়া হ'ব আদানীক, সেই আদানীয়ে স্মাৰ্ট মিটাৰৰ নামত ঠিকা দিয়ে, সেই আদানীৰ দ্বাৰাই কামৰ সলিউশ্যন নকৰে। আমাৰ স্পৰ্টছ হওক, আমাৰ এয়াৰপৰ্ট হওক, আমাৰ চিৰিয়াখানাৰ জন্তুকেইটা হওক, এতিয়া স্মাৰ্ট মিটাৰ, ইলেক্ট্ৰিচিটি APDCLৰ এই ঠিকা হওক, গোটেইখিনি আদানীক দিব পাৰে। সেই আদানীক আনি পেলাই গুৱাহাটীৰ বানপানীৰ দায়িত্বটো দিব নোৱাৰে। আমাৰ অসমৰ পৰা ইমান তেওঁলোকে পইচা লৈ গৈ আছে, তেওঁলোকে কিবা ৰাজহুৱা খণ্ডত কিবা এটা তেওঁলোকে অৰিহণা যোগাওক।